Hello students, welcome to the official YouTube channel of Moja Class. তো আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু সেই চেপ্টাৰটোৰ নাম হৈছে পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট। তো এইটো আমাৰ ক্লাছ 10ৰ হিষ্ট্ৰী ফাৰ্ষ্ট চেপ্টাৰ হয়। এইটো বহুত এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয় ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ এণ্ড অলছ' ফৰ দ্য নলেজ। তো তোমালোকক এই বস্তুটো যিটো হিষ্ট্ৰী বস্তুটো হয় সেইটো ছাবজেক্টটো এনেকুৱা হয় যে বহুত টান পায় পঢ়িবলৈ, বহুত কমপ্লিকেটেড লাগে, ডেটছ মনত ৰাখিব লাগে যে এইটো কি হয়, ইয়াৰ পাছত কেনেকৈ পঢ়িম। তো এই বস্তুখিনি বহুত ইজি হয়। মই তোমালোকক এটা ষ্টৰী নিচিনাকৈ পঢ়াম, বহুত ইজিকৈ পঢ়াম। তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু এই গোটেই লেকচাৰ ছিৰিজটো চাবা, কিয়নো এই যিটো চেপ্টাৰ হয় সেইটো অকণমান দীঘল হ'বলৈ গৈ আছে, অকণমান দীঘল হয় চেপ্টাৰটো, কিন্তু তোমালোকৰ ইণ্টাৰেষ্টিং ৱে উইথ ভিডিঅ'ছ মানে উইথ ফটোজ এণ্ড ভিজুৱেলছ মই মেপছ দেখুৱাই তেনেকৈ পঢ়াবলৈ চাম চ' ডেট তোমালোকে বস্তুখিনি মনত সোমাই যায়, ঠিক আছে, একদম ভিতৰলৈকে সোমাই যায় আৰু তোমালোকে বস্তুটো ধুনীয়াকৈ ৰিকল কৰি কৰি পঢ়িব পাৰা মানে, ঠিক আছে। চ' উইদাউট ৱেষ্টিং এনি টাইম আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ ব'লা। তো আজি এই যিটো চেপ্টাৰ আছে ইয়াতে আমি দুটা মেইনলি বস্তু পঢ়িম। ফাৰ্ষ্টটো অলপ ইণ্ট্ৰডাকশ্যন পঢ়িম যে এই পাৰ্টিশ্যন অফ বেংগলৰ এই ইণ্ট্ৰডাকশ্যন এটা, আৰু এই পাৰ্টিশ্যন অফ বেংগলৰ এটা বেকগ্ৰাউণ্ড পঢ়িম যে কি হৈছিলে একচুৱেলি। তো সেই পাৰ্টিশ্যন অফ বেংগল হোৱাৰ আগত মানে এটা বেকগ্ৰাউণ্ডটো এটা উইল চেক আউট, ঠিক আছে। তো এই গোটেই বস্তুখিনি আমি এই পাৰ্টটোত আমি পঢ়িম, ঠিক আছে। অ'কে, চ' এতিয়া আমি লেটছ গ' ফৰ দ্য ইণ্ট্ৰডাকশ্যন, ঠিক আছে। তো ইয়াত কি কৈছে চোৱা, দ্য পাৰ্টিশ্যন অফ বেংগল ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া, ঠিক আছে। তো ফ্ৰীডম ষ্ট্ৰাগল অফ ইণ্ডিয়া কাৰ পৰা ফ্ৰীডম ষ্ট্ৰাগল? ফ্ৰম দ্য ব্ৰিটিছ ৰুল, হয়নে। তো ব্ৰিটিছে আমাৰ ইণ্ডিয়াত শাসন কৰি আছিলে, দে ৰুল ইণ্ডিয়া ফৰ অলমষ্ট 200 years। তো তেতিয়া আমাৰ ইণ্ডিয়াৰ মানুহ যিখিনি আছিলে, চ' তেওঁলোকে কি কৰিছিলে, দে ট্ৰাইড টু ফ্ৰী ইণ্ডিয়া ফ্ৰম দ্য ব্ৰিটিছ ৰুল, আৰু তেওঁলোকে বহুত তেনেকুৱা ফ্ৰীডম ষ্ট্ৰাগল কৰিছে, আৰু তাৰ ভিতৰতে এই পাৰ্টিশ্যন অফ বেংগলটো ইট ৱাজ ওৱান অফ দ্য most important বুলি কৈছে, ঠিক আছে। The partition of Bengal which occurred during the reign of Lord Curzon. So who was Lord Curzon? Lord Curzon was the viceroy, ঠিক আছে। তো he was the viceroy. তো এইজন হৈছে লৰ্ড কাৰ্জন, ঠিক আছে। তেওঁ হৈছে ভাইচৰয়। তো ভাইচৰয় বুলি ক'লে কোন হয়? তো ভাইচৰয় মানে হি ৱাজ এন হাই ৰেংকিং অফিচিয়েল। তো এজন বহুত ডাঙৰ ৰেংকৰ অফিচিয়েল হয় যি আমাৰ ইণ্ডিয়াখন অন বিহাফ অফ দ্য কিং, ঠিক আছে। তো সেই কিং বা কুইনৰ বিহাফত মানে সেই তেওঁলোকে ভাইচৰয় ইয়াতে কি কৰিছিলে, তেওঁলোকে ইয়াতে আমাৰ চোৱা চিতা কৰিছিলে মানে, ঠিক আছে। ব্ৰিটেইনততো আছিলে, হয়নে। তো মনাৰ্কটো তাত আছিলে, তো ইয়াতে তেওঁলোকে কি কৰিছিলে, চোৱা চিতা কৰিছিলে। তো হি ৱাজ এ ভেৰি হাই অফিচিয়েল, গোটেই মানে তেওঁৱেই মেইন বুলি ক'ব পাৰা, গোটেই আমাৰ ইণ্ডিয়াখনত চবে তেওঁকে ৰিপৰ্ট কৰে যিটো টাইমত হি ৱাজ এ ব্ৰিটিছ হাই ৰেংকিং অফিচিয়েল। তো সেই টাইমত যিটো টাইমত এই পাৰ্টিশ্যন হৈছিলে, এই পাৰ্টিশ্যন টাইমত আমাৰ ভাইচৰয় বা হু ৱাজ দ্য মানে কাৰ ৰেইনত হৈছিলে, যদি কয় নে কোনজন কাৰ ৰেইনত হৈছিলে, কোনজন ৰজাৰ টাইমত এই বস্তুটো হৈছিলে। তো হি ৱাজ নট এ কিং বাট হি ৱাজ এন অফিচিয়েল, বাট হি ৱাজ লাইক এ কিং মানে। চ' সেই লৰ্ড কাৰ্জনৰ টাইমত হৈছিলে। তো এটা কৈছে এটা পলিটিকেল হিষ্ট্ৰী অফ ইণ্ডিয়াৰ এটা হিষ্ট্ৰিক ইভেণ্ট হয়। এটা হিষ্ট্ৰিক ইভেণ্ট হয়, কিয় সেইটো আমি পঢ়িম মানে, ঠিক আছে। হোৱাই ইট ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য হিষ্ট্ৰী। The creation of two states by dividing the vast Bengal province stirred a national struggle against the British rule in whole India. তাৰ মানে কি হৈছিলে, তো ইয়াত দেখিছা যে আমাৰ প্ৰভিন্স বুলি যেতিয়া কৈছে, তো বেংগল প্ৰভিন্স যিখন আছিলে, যিখন আমাৰ বেংগল প্ৰভিন্স আছিলে, তো বেংগল প্ৰভিন্সখন বহুত ডাঙৰ আছিলে। তো আমি পঢ়িম যে ইয়াত আমাৰ তিনিটা মেইনলি প্ৰভিন্স আছিলে, ঠিক আছে। তো বম্বে, মাদ্ৰাছ আৰু বেংগল, তো তিনিটা মেইন প্ৰভিন্স আছিলে। চ' এই বেংগল প্ৰভিন্সখন চবতছে ডাঙৰ আছিলে। তো এই চবতছে ডাঙৰ থকাৰ কাৰণে কি হৈছিলে, বেংগল প্ৰভিন্সখনক তোমাৰ হাফ কৰি দিছিলে, ঠিক আছে। তো দুভাগ কৰি দিছিলে। চ' যেতিয়া দুভাগ কৰি দিছিলে তেতিয়া মানুহখিনি বহুত খং উঠিছিলে এজ এ কাইণ্ড, বিকজ ভাবাচোন তোমাৰ যদি ঘৰটো দুভাগ কৰি দিয়ে তোমালোকৰ খং উঠিবই নাই, অভিয়াছলি খং উঠিব। তো তেনেকৈ এই বেংগলখন যেতিয়া ভাগ কৰি দিছিলে তেতিয়া এই বেংগলৰ মানুহখিনি যিখিনি মানুহ ইয়াত আছিলে, তো তেওঁলোকৰ বহুত খং উঠিছিলে, আৰু তাৰপিছতে এটা নেশ্যনেল ষ্ট্ৰাগল ষ্টাৰ্ট হৈ গৈছিলে। মানুহখিনি মনে মনে থকা নাছিলে যে হ'ব দে, যি হ'ব হ'ব, আৰু ব্ৰিটিছে যি কৰিছে ভালেই হৈছে, এনেকৈ নহয়। তাহাঁতি আগবাঢ়ি আহিছিলে, তাহাঁতি প্ৰটেষ্ট কৰিছিলে। চ' কেনেকৈ কি কৰিছিলে গোটেইখিনি পঢ়িম। তো সেইটো মেইন কথা হৈছে এইটো যে বেংগল প্ৰভিন্সখন দুভাগ কৰিছিলে, এইটো মনত ৰাখিবা। দুখন ষ্টেট বনাই দিছিলে ভাগ কৰি, এটা বস্তু ভাগ কৰি দুটা বনাই দিছিলে, ঠিক আছে। দিছ ইভেণ্ট ইজ ন'ন এজ দ্য ছেকেণ্ড ইম্পৰ্টেণ্ট পলিটিকেল
uphill in India after the Sepoy Mutiny in 1857. তো তোমালোকে Sepoy Mutiny কথা 1857 সেইটো অলৰেডি ক্লাছ 9ত পঢ়িছা মোৰ অলৰেডি ভিডিঅ' দিয়া আছে লাগিলে মই লিংকটো ওপৰত দি দিম চাই ল'বা ক্লাছ 9ত যে Sepoy Mutiny 1857ত হৈছিলে তো সেইটো এটা নেশ্যনেল ষ্ট্ৰাগলেই হয় Sepoy Mutiny was also a national struggle কিন্তু ক'বাত না ক'বাত এই Sepoy Mutinyটো ইমান ছাকচেছ হ'ব নোৱাৰিলে বিকজ ভালকৈ অৰ্গেনাইজড ৱেত মানে এই Sepoy Mutinyটো হোৱা নাছিলে সেইকাৰণে ব্ৰিটিছে শেষ কৰি দিলে বা ডমিনেট কৰি দিলে কিন্তু এই বস্তুটো তোমাৰ পাৰ্টিশ্যন অফ বেংগলটো ডমিনেট কৰিব নোৱাৰিলে বিকজ এটা বহুত অৰ্গেনাইজড ৱেত এই মানে তোমাৰ এই ফ্ৰীডম ষ্ট্ৰাগলটো কৰিছিলে মানুহে বহুত এটা অৰ্গেনাইজড ৱেত কৰিছিলে সেইটো কাৰণে বহুত ছাকচেছ হ'ল বুলি ক'ব পাৰি তো ছেকেণ্ড যি হ'লেও আমি ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট ফাৰ্ষ্টটো আমি কৈছোঁ যে Sepoy Mutiny of 1857 ঠিক আছে তো in the last part of the 19th century and in the beginning of the 20th century, the national movement became very strong in the Bengal province. So, Bengalor কথা তোমালোকে ইয়াত খুব কৈ আছে যে বেংগল প্ৰভিন্স বাকীকেইটা প্ৰভিন্সত হোৱা নাছিলে নেকি তো গোটেই ইণ্ডিয়াতে মানুহখিনিয়ে এইটো প্ৰভাৱটো পাইছিলে ঠিক আছে এফেক্টটো পাইছিলে কিন্তু বেংগলত এই বস্তুটো অৰিজিন হৈছিলে বিকজ বেংগল প্ৰভিন্সখন ভাগ কৰিছিলে চ' সেইকাৰণে তাতে বেছি তোমাৰ ষ্ট্ৰং হৈছিলে ঠিক আছে তো এইটো কেতিয়া হৈছিলে বিগিনিং লাষ্ট দ্য 19th century বুলি যেতিয়া আমি কওঁ 19th century বুলি ক'লে আমাৰ মনত আহি যায় 19th century মানে কি হয়নো তো 19th century মানে কি 100 years তো 19th century যেতিয়া মই ক'ম চ' 1800ৰ পৰা 1900 তো এইটো হৈছে তোমাৰ এটা চেঞ্চুৰী ঠিক আছে তো আমি 1800 লগত 100 যোগ কৰিলে এইটো হ'ব এটা চেঞ্চুৰী তো 19th century বুলি ক'লে আমি এই পিৰিয়ডটো বুজিম যে 1800 বা 1900 আৰু যেতিয়া আমি 20th century বুলি কওঁ তেতিয়া সেইটো 1900ৰ পৰা আকৌ তোমাৰ হ'ব কিমান 2000লৈকে তো সেইটো এটা চেঞ্চুৰী হৈ গ'ল তো সেইটো কৈছে যে চোৱা লাষ্ট পাৰ্ট অফ দ্য 19th century মানে শেষত যেনেকৈ ইয়াত চোৱা 1899 এইটো লাষ্ট পাৰ্ট অফ দ্য 19th century হয়নে তো 19th centuryটো ক'ত কেতিয়া আছিলে 1900লৈকে আছে 19th century মানে তো লাষ্ট পাৰ্ট তো 1899 তো 1899 to 19th century একদম শেষত আৰু 1905 এইটো কি হৈছে বিগিনিং অফ দ্য 20th century হয়নে 20th century ক'ৰ পৰা ষ্টাৰ্ট হৈছে 1900ৰ পৰা তো 1900 1901 1902 1903 1905 তো এইটো বিগিনিঙে ক'ব পাৰোঁ মানে ঠিক আছে তো এইটো কৈছে যে কোনটো টাইমত মানে বেছি এই মুভমেণ্টটো ষ্ট্ৰং হৈছিলে তো লাষ্ট পাৰ্ট অফ দ্য 18th century এণ্ড দ্য বিগিনিং অফ দ্য 20th century জাষ্ট মই এইটো তোমালোকক ক'লোঁ যে চেঞ্চুৰী মানে কি হয় বুজি পাইছা অ'কে তো নেক্সট আমি চাওঁ হা This consciousness and uprising among the people put the British government in a dilemma, and to suppress this national uprising, Lord Curzon created a new province named Eastern Bengal and Assam by adjoining East Bengal to Assam. এইটো কি কৈছে ইমান কমপ্লিকেটেড লাগিছে ছাৰ মই আমি বুজি পোৱা নাই কি কৈছে চোৱা যেতিয়া মানুহখিনি বেংগলৰ মানুহখিনি এটা কনচিয়াছনেছ আহি গ'ল যেতিয়া মানুহখিনি মানে মানুহখিনিৰ মনত এনেকুৱা এটা আহি গ'ল যে আমি এতিয়া ব্ৰিটিছৰ ৰুলৰ পৰা আমি ফ্ৰী হ'ব লাগে চ' মানুহখিনিয়ে নিজৰ মাজতে কিছুমান কথা পাতিব ল'লে চ' যেতিয়া মানুহখিনি বহুত লাইক পঢ়া শুনা হৈ গ'ল এডুকেটেড হৈ গ'ল স্পেচিয়েলি ইন বেংগল তো ব্ৰিটিছে ভাবিলে যে এনেকুৱা এটা মুভমেণ্টটো অলৰেডি আমাৰ হৈ গৈছে হয় নাই কোনটো Sepoy Mutiny হৈ গৈছে তো যদি মানুহখিনি যদি আকৌ যদি এনেকুৱা কিবা এটা আকৌ মুভমেণ্ট হয় তো এইটো বহুত ডাঙৰ কথা হৈ যাব তো সেইটো কাৰণে এইটো ছাপ্ৰেছ কৰিবলৈ যে এইটো আমি ছাপ্ৰেছ কৰোঁ এই মুভমেণ্টটো তেওঁলোকে কি কৰিলে এই গোটেইখন তোমালোকে মেপত চোৱাচোন এই গোটেইখন আছিলে এখন বেংগল প্ৰভিন্স কিমান ডাঙৰ ইয়াত তোমাৰ চোৱা কিমান কি আছে তেতিয়া দেখিছানে বিহাৰ সোমাই আছে উৰিষ্যা সোমাই আছে হয়নে হোল অফ দ্য বেংগল গোটেই অসমখন সোমাই আছে তো ইমান ডাঙৰ এখন প্ৰভিন্স হয় বেংগলখন তো কি কৰিছিলে মেইনলি এই যে ব্লেক কালাৰ ডিমাৰ্কেশ্যনটো দেখিছেনে তোমালোকে ব্লেক কালাৰ এটা ডিমাৰ্কেশ্যন কৰিছে যে এই ব্লেক কালাৰ ডিমাৰ্কেশ্যনটো কি দেখুৱাইছে তোমালোকক মেইন কৰিছে যিটো দুভাগ কৰি দিছে সেই প্ৰভিন্সটো কি কৰিছিলে লৰ্ড কাৰ্জন মানে তেওঁ আছিলে কোন ভাইচৰয় তো সেই তেওঁ কি কৰিছিলে এই বস্তুটো ভাগ কৰি দিছিলে ঠিক আছিলে আৰু ভাগ কৰি পেলাই নামটো কি দিছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আছাম বাই এডজইনিং ইষ্ট বেংগল টু আছাম এই যিটো নতুন প্ৰভিন্স কৰে মই তোমালোকক এটা চাবা দেই মই তোমালোকক এটা বস্তু ক'ম কেনেকৈ চাবা মই এনেই কৈছোঁ যে ছাপ'জ এইখন গোটেইখন আমাৰ কি হৈছে বেংগল কি হয় গোটেইখন এই গোটেইখন আমাৰ হৈছে বেংগল তো এই বেংগলখন মই কৰি দিলোঁ দুভাগ ঠিক আছে দুভাগ কৰি দিলে কি হ'ব এই পাৰ্টটো কি হৈ গ'ল এই পাৰ্টটো হৈ গ'ল আমাৰ ৱেষ্ট বেংগল আৰু এই পাৰ্টটো কি হৈ গ'ল এই পাৰ্টটো হৈ গ'ল আমাৰ ইষ্ট বেংগল হয়নে
ইষ্ট বেংগল হৈ গ'ল আৰু ইয়াতে তোমাৰ আছিলে কি আমাৰ আসাম ইয়াতে আছিলে কি আমাৰ আসাম তো কি কৰিলে এই যেতিয়া দুভাগ কৰি দিলে এই পাৰ্টটো হৈ গ'ল তোমাৰ ইষ্ট বেংগল আৰু এই পাৰ্ট হৈ গ'ল ৱেষ্ট বেংগল তো এই পাৰ্টটো কি কৰিলে ইষ্ট বেংগলৰ লগত আমাৰ এই আসামটো জইন কৰি দিলে আৰু এই পাৰ্টটোৰ এই প্ৰভিন্সটোৰ নাম দি দিলে এই জেগাখনৰ নাম দি দিলে কি এই জেগাখনৰ নাম দিলে ইষ্ট বেংগল এণ্ড আসাম বাই এডজইনিং কি কৰিলে ইষ্ট বেংগল নাম দিলে বাই এডজইনিং আসাম আসামকো জইন কৰিলে আৰু এই পাৰ্টটো ৱেষ্ট বেংগল হৈ গ'ল আৰু ইয়াত তোমাৰ কি আছিলে উৰিষ্যা আৰু হেৰি আমাৰ অলৰেডি আছিলে হয়নে ইয়াত কি কৈছে চোৱা লৰ্ড কাৰ্জন ক্ৰিয়েটেড এ নিউ প্ৰভিন্স নেম ইষ্টাৰ্ণ বেংগল এণ্ড আসাম গম পাইছা নে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম এইটো এনে এইখন ইষ্ট বেংগল আৰু এইখন আসাম বাই এডজইনিং আসাম বাই এডজইনিং ইষ্ট বেংগল এণ্ড আসাম তো এই দুটা জইন কৰি এটা কৰি দিলে আৰু অন দ্য আদাৰ হেণ্ড বাই কিপিং দ্য ৰিমেইনিং ৱেষ্ট পাৰ্ট অফ বেংগল মানে এইখন এই চাইডে ৱেষ্ট পাৰ্ট অফ বেংগল উইথ বিহাৰ এণ্ড উৰিষ্যা ঠিক আছে আৰু এই নামটো কি থাকিলে ৱেষ্ট বেংগল কণ্টিনিউয়াছ ৱেষ্ট বেংগল তো এইটো ভেৰি ইজি হৈ গ'ল এতিয়া হয়নে চ' এইটোৱে মনত ৰাখিবা যে আমাৰ গোটেই বেংগল প্ৰভিন্সখন আছিলে দুভাগ কৰিলে এইফালে হৈ গ'ল তোমাৰ ইষ্ট বেংগল আৰু আসাম আৰু এইফালে হৈ গ'ল ৱেষ্ট বেংগলৰ লগত কি আছিলে উৰিষ্যা আৰু বিহাৰ আৰু ইষ্ট বেংগলৰ লগত আসাম ক্লিয়াৰ আই থিংক অ'কে দ্য হোল কাণ্ট্ৰি ষ্টুড ইউনাইটেড অন দ্য প্ৰটেষ্ট টু দিছ পাৰ্টিশ্যন তো গোটেই কাণ্ট্ৰিখনে এই পাৰ্টিশ্যনটো বিচৰা নাছিলে তেওঁলোকে চবেই ইউনাইটেড হৈ থাকিলে আৰু ইট ক্ৰিয়েটেড এ নিউ এৰা ইন আপৰাইজিং অফ নেশ্যনেল চেণ্টিমেণ্ট ইন এভৰি ইণ্ডিয়ান চ' চবৰে মূৰত এটা কথা আহি গ'ল যে আমি এইটো হ'বলৈ দিব নোৱাৰোঁ যদি এইবাৰো যদি আমি ফেইল হৈ যাওঁ তো কাইলৈ পৰহিলৈ আৰু আমাক ভাগ কৰিব আৰু আমাৰ খেলি মেলি হ'ব তো অভিয়াছলি এইটো হ'লেই হয়নে 1947 তো আমাৰ কি হৈ গ'ল আমাৰ পাকিস্তান তেনেকৈ ভাগ হৈ গৈছিলে ইণ্ডিয়াৰ লগত আগতে ইণ্ডিয়াই আছিলে বাংলাদেশ ভাগ হৈ গৈছিলে তো এই গোটেই বস্তুখিনি আমাৰ হৈ গ'ল আকৌ হৈছিলে কিন্তু ষ্টিল মানুহখিনি এটা চেণ্টিমেণ্ট লৈ এটা আগবাঢ়িছিলে যে এইটো আমি ইউনাইটেড হৈ থাকিব লাগিব এতিয়া ঠিক আছে ইন ৰিয়েলিটি দ্য মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ পলিচি অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ দ্য ফাৰ্ষ্ট এক্টিভ নেশ্যনেল ষ্ট্ৰাগল ইন ইণ্ডিয়ান পাৰ্চপেক্টিভ তো এটা যদি আমি চাওঁ এজ এ হোল আগতেও বহুত এনেকুৱা মুভমেণ্ট হৈছে এনেকুৱা আগতেও বহুত মানুহখিনিয়ে ষ্ট্ৰাগল কৰিছে কিন্তু এইটো এটা ফুল প্ৰুফ এটা তোমাৰ কি হৈছিলে এটা ব্ৰিটিছ পলিচি এইটো ব্ৰিটিছৰ এইবোৰ পলিচিহে হয় তেওঁলোকে নতুন পলিচি আনি থাকে য'ত নেকি কয় যে আমাৰ এনেকৈ ইমান ডাঙৰ প্ৰভিন্স এখন ৰুল কৰিবলৈ দিগদাৰ হৈছে আপোনালোকৰ ভালৰ কাৰণে আমি এনেকৈ ভাগ কৰিছোঁ কিন্তু মানুহখিনিয়ে হয়তো সঁচাকৈ ভাবি লয় কিন্তু এইবাৰ তেওঁলোকে ইমান এনেকৈ চিন্তা কৰা নাই যে নাই এইটো আমাৰ কাৰণে বেয়া এইটো ভাল নহয় আৰু আমি এইটো হ'ব দিব নোৱাৰোঁ তো এইটো এটা ফাৰ্ষ্ট এক্টিভ নেশ্যনেল ষ্ট্ৰাগল বুলি কৈছে মানুহখিনি একদম পূৰা ভালকৈ লাগিছে এইটো হ'ব দিব আমি অ'কে তো এতিয়া আমাৰ আহি গ'ল দ্য বেকগ্ৰাউণ্ড অফ পাৰ্টিশ্যন তো আমাৰ ইণ্ট্ৰডাকশ্যনটো খতম হৈছে তো আমি এতিয়া পঢ়িম যে বেকগ্ৰাউণ্ডটো কি আছিলে পাৰ্টিশ্যন অফ বেংগল ঠিক আছে তো চোৱা এতিয়া চাবা এইটো বহুত ইণ্টাৰেষ্টিং তোমালোকে ভালকৈ চাবা The British government introduced Regulating Act in 1773 and upgraded the post of Governor of Bengal Presidency to the level of Governor General. Sir, একো বুজি পোৱা নাই কি কৈছে Governor General? চোৱা ইজিকৈ পঢ়িবা মই এটা কথা কৈছোঁ তোমালোকক টাইম টু টাইম ব্ৰিটিছ গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়াত কিছুমান এনেকুৱা পলিচি আনি থাকে তেওঁলোকৰ নিজৰ লাভৰ কাৰণে অবভিয়াছলি কিন্তু তেওঁলোকৰ যেতিয়া সেই ল'বোৰ আনে তেওঁলোকৰ কিবা কিবি চেঞ্জেছ আহে মানে কিবা পলিচিতে কিবা এটা চেঞ্জেছ আনে এনেইতো নানে কিবা এটা চেঞ্জ আনে চ' এইটো তোমালোকৰ বহুত আগৰ কথা কৈ আছে দেখিছানে 1773 তো 1773ত কি হৈছিলে তেওঁলোকে এটা আনিছিলে ৰেগুলেটিং এক্ট তো তাত সেই এক্টটোত বহুত কথা কিছুমান আছিলে যে এইটো চেঞ্জ হ'ব কিন্তু আমাৰ চব জানিবলৈ দৰকাৰ নাই তাত এনেকুৱা এটা পইণ্ট কৈছিলে যে চোৱা তাৰ এইটো কথা গম পালা কি কৈছিলে মই কৈ আছোঁ এতিয়া চোৱা আমাৰ ইণ্ডিয়াখনত মই কৈছোঁ মেইনলি তিনিটা প্ৰভিন্স আছিলে তিনিটা প্ৰভিন্স এটা হৈছে বম্বে প্ৰভিন্স এটা হৈছে মাদ্ৰাছ প্ৰভিন্স আৰু এটা হৈছে বেংগল প্ৰভিন্স এই তিনিটা প্ৰভিন্সৰে ধৰি লোৱা হেড হিচাপ কোনোবা এজনটো মেইন থাকিব লাগিব হয় নাই তো হেড হিচাপে এজন আমাৰ কি আছিলে গভৰ্ণৰ আছিলে গভৰ্ণৰজন মেইন ঠিক আছে এনি প্ৰব্লেম অফ বেংগল তেওঁলোকে গভৰ্ণৰ অফ বেংগলক ক'ব এনি প্ৰব্লেম অফ মাদ্ৰাছ গভৰ্ণৰ অফ মাদ্ৰাছ এনি প্ৰব্লেম অফ বম্বে গভৰ্ণৰ অফ বম্বে তেওঁলোকে চব চোৱা চিতা কৰিছিলে ঠিক আছে চ' তেওঁলোক আছিলে মেইন আল্টিমেটলি এই তিনিজনে আমাৰ আছিলে মেইন ঠিক আছে এতিয়া কি হ'ল এই ৰেগুলেটিং এক্টখন যেতিয়া আহিছিলে তেওঁলোকে কি কৰিলে বেংগলৰ যিজন গভৰ্ণৰ আছিলে সেই বেংগলৰ গভৰ্ণৰজনৰ পষ্টটো আপগ্ৰেড কৰি দিলে আপগ্ৰেড কৰি পেলাই তেওঁলোকৰ সেই পষ্টটোৰ নামটো কি দি দিলে গভৰ্ণৰ জেনেৰেল
ঠিক আছে, এওঁ হৈ গ'ল এতিয়া গভৰ্ণৰ জেনেৰেল। এইটো কিয় কৰিলে বাকী দুজনচোন সৰু হৈ থাকিলে, বাকী দুজন গভৰ্ণৰ হ'ল। বাকী দুজন যে আছিলে, বাই দিছ ইন্ট্ৰডাকশ্যন দ্য টু গভৰ্ণৰ অফ বম্বে এণ্ড মাদ্ৰাছ ৱেৰ ব্ৰট আণ্ডাৰ দ্য কণ্ট্ৰল অফ গভৰ্ণৰ অফ ফৰ্ট উইলিয়াম। গভৰ্ণৰ ফৰ্ট উইলিয়াম মানে কাৰ কথা কৈছে? বেংগলত আছে ফৰ্ট উইলিয়াম, চ' এইজনৰ কথা কৈছে। বুজি পালানে? আগতে তিনিজন গভৰ্ণৰ আছিলে বেলেগ বেলেগ প্ৰভিন্সত, তিনিখন প্ৰভিন্সত। এতিয়া কি হৈ গ'ল? এতিয়া এই বম্বে আৰু মাদ্ৰাছৰ যি দুজন গভৰ্ণৰ আছিলে, কাৰ আণ্ডাৰত আহি গ'ল? গভৰ্ণৰ বুলি নহয়, গভৰ্ণৰ জেনেৰেল অফ ফৰ্ট উইলিয়াম মানে বেংগল। ঠিক আছে, বুজি পাইছে? একো ডাঙৰ কথা নহয় যে এতিয়া জাষ্ট আমি কি কৰিলোঁ, যিজন গভৰ্ণৰ অফ বেংগল আছিলে তেওঁৰ পষ্টটো আপগ্ৰেড কৰি দিলোঁ, আৰু তেওঁক এতিয়া আমি কি বুলি ক'ম? গভৰ্ণৰ জেনেৰেল বুলি ক'ম। বাকী দুজন গভৰ্ণৰ, এই বাকী দুজন গভৰ্ণৰে কাক ৰিপৰ্ট কৰিব? গভৰ্ণৰ জেনেৰেল। কেলৈ কৰিলেনো এইটো? কি দৰকাৰ আছিলে কৰিবলৈ? পষ্টটো কিয় আপগ্ৰেড কৰিলে? বিকজ মই কৈছোঁ যে বেংগল প্ৰভিন্সখন বহুত ডাঙৰ আছিলে, আৰু ইমান ডাঙৰ এখন প্ৰভিন্স মানে এটা গভৰ্ণৰে ৰুল কৰিবলৈ দিগদাৰ হৈছে, সেইকাৰণে তেওঁৰ পষ্টটো আপগ্ৰেড কৰি দিলে। এতিয়া এটা কথা কোৱাচোন তোমালোকে, ছাৰ গভৰ্ণৰ পষ্টটো আমি গভৰ্ণৰ জেনেৰেল কৰিলোঁ, ঠিক আছে, ন' ডাউট, সেইটোলৈকে আমাৰ কোনো প্ৰব্লেম নাই। কিন্তু এতিয়াওতো এজন মানুহেই আছে, ইমান ডাঙৰ এখন প্ৰভিন্স আছে, সেই প্ৰভিন্সখন ৰুল কৰিবলৈ আমাৰ দিগদাৰ হৈছিলে, সেইকাৰণে আমি পষ্টটো আপগ্ৰেড কৰিলোঁ। পষ্টটো আপগ্ৰেড কৰিলে কি হ'ল? মানুহটো এজনেই হৈ থাকিলে, তেওঁক হেল্প কৰিবলৈতো এজন মানুহ লাগিছিলে। কি কৰিলে চোৱা, since the area under the governor of Fort William had become very vast, বহুত ডাঙৰ, the governor of Bengal province was given to the lieutenant governor. ঠিক আছে, তাৰমানে কি কৰিলে চোৱা, এতিয়া কেছটো কি হৈ গ'ল? এতিয়া বম্বেৰ গভৰ্ণৰ আছে, মাদ্ৰাছৰ গভৰ্ণৰ আছিলে, আৰু বেংগলৰ কি আছিলে? গভৰ্ণৰ জেনেৰেল। এতিয়া যিহেতু গভৰ্ণৰ জেনেৰেলে ইমান ডাঙৰখন কি লাভ হ'ল? এজন মানুহেতো ৰুল কৰি চাই থাকিব লগা হৈছিলে, তো সেই কি কৰিলে? এজন মানুহ দি দিলে লেফটেনেণ্ট গভৰ্ণৰ। ঠিক আছে, লেফটেনেণ্ট গভৰ্ণৰ এজন দি দিলে, আৰু তেওঁ কি কৰিব? বেংগলখন এতিয়া চোৱা চিতা কৰিব। এই যিখন বেংগল প্ৰভিন্স আছে, এতিয়া এই বেংগল প্ৰভিন্সখন কোনে চোৱা চিতা কৰিব? এই লেফটেনেণ্ট গভৰ্ণৰজনে চোৱা চিতা কৰিব। আৰু এইজন কোন হৈ থাকিব? এইজন হেড হৈ থাকিব। এতিয়া এইজন কোন হৈ থাকিব? হেড। হি উইল বি ন'ন এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল, আৰু গভৰ্ণৰ অফ বম্বে, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল উইল ৰিপৰ্ট টু দ্য গভৰ্ণৰ জেনেৰেল। এতিয়া ঠিক আছে, এতিয়া বস্তুটো মিলি গ'ল, হয় নাই? আগতে নহ'লে কথাটো একেই হৈ থাকিলে ন, এজন মানুহে আছিলে, তেওঁৰ পষ্টটোহে আপগ্ৰেড কৰিলে, মানুহটো এজনেই হৈ থাকিলে। এতিয়া ডাঙৰ প্ৰভিন্সখন ৰুল কৰিবলৈ দিগদাৰ হ'ব নেকি? কোৱাচোন, তোমালোকৰ মতে কি লাগিছে? এতিয়াও দিগদাৰ হ'ব নি? এজন লেফটেনেণ্ট গভৰ্ণৰ দিয়াৰ পিছতো দিগদাৰ হ'ব নি? অভিয়াছলি হ'ব। কেলৈ কোৱাচোন? বিকজ এই যিজন হেড আছিলে, সেই হেডজনে কি চাব লাগিব? মাদ্ৰাছকো চাব লাগিব, বম্বেকো চাব লাগিব, বেংগলকো চাব লাগিব। অকল বেংগলক কোনে চাব? এই লেফটেনেণ্ট গভৰ্ণৰজনে চাব। তো আল্টিমেটলি বেছি চাব লগা কামটো কাৰ হৈ গ'ল? এই লেফটেনেণ্ট গভৰ্ণৰজনৰ। এই যিজন লেফটেনেণ্ট গভৰ্ণৰ আছিলে, তেওঁৰ এতিয়াও সেই গোটেই বেংগলখন চাব লগা হৈ আছে নে? চ' সেইটো কাৰণে কি ক'লে? এগেইন ইট হেড নট বিন পচিবল টু কণ্টিনিউ গুড গভৰ্নেন্স ইন বেংগল প্ৰভিন্স বাই জাষ্ট ওৱান লেফটেনেণ্ট গভৰ্ণৰ, এজ দিছ প্ৰভিন্স কভাৰ্ড এ ভাষ্ট এৰিয়া অফ নৰ্থ এণ্ড ইষ্ট ইণ্ডিয়া। তো আল্টিমেটলি সেইজনকো এটা হেল্প লগা হৈ গ'ল মানে। ঠিক আছে, সেইটোত কোৱা নাই যে তেওঁ আণ্ডাৰটো আৰু এজন দিলে বুলি, কোৱা নাই, জাষ্ট কথাটো কৈছে যে তেওঁৰ ৰুল কৰিবলৈ দিগদাৰ হৈ গ'ল। অভিয়াছলি কথা নহয়, মোৰ মতে এইটো তেওঁলোকে কি কৰিব লাগিছিলে? তেওঁলোকে এই গভৰ্ণৰ জেনেৰেল যিজন আছিলে, তেওঁকো অলপ পাৰ্ট চাবলৈ দিব লাগিছিলে। এনেই মই জাষ্ট মানে কথাটো কৈছোঁ দেই, এতিয়া অলপ বস্তুটো মিলিলে হয়তো। এতিয়া যিহেতু নকৰিলে, তেওঁকতো গভৰ্ণৰ জেনেৰেল বনাই দিলে, আৰু গভৰ্ণৰ জেনেৰেল হৈ পেলাই তেওঁ গোটেই তিনিটাকে চাব লাগে, হয় নাই? তিনিজন মানুহে ৰিপৰ্ট কৰিব ন, এই লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল, বম্বেৰ গভৰ্ণৰ আৰু মাদ্ৰাছৰ গভৰ্ণৰে ৰিপৰ্ট কৰিব। তো আল্টিমেটলি তেওঁৰ বহুত ৰেছপনচিবিলিটি আহি গ'ল। আৰু এই যিজন বেচেৰা লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল আছিলে, তেওঁ গোটেই ডাঙৰ বেংগল প্ৰভিন্সখন চাব লগা হৈছিলে। তো আল্টিমেটলি তেওঁকো এটা হেল্প দৰকাৰ হৈছিলে, হয় নাই? চ' এইবোৰ এটা বিল্ড কৰি আছে মানুহখিনিয়ে, যে এতিয়াও আমাৰ বহুত কষ্ট হৈছে চাবলৈ, কি কৰিব পাৰি? আমি দুভাগ কৰি দিওঁ, তেতিয়া আপোনালোকৰো ভাল হ'ব, আমাৰো ভাল হ'ব। বস্তুটো বুজিছা নেকি? কিন্তু সেই বস্তুখিনি আমি এতিয়া পঢ়িম চোৱা, তেওঁলোকৰ আইডিয়াটো কি আছিলে। Okay. After the Sepoy Mutiny in 1857, the British took steps to reform the Indian administration, and the partition of Bengal was also included in the process. মই তোমালোকক আগতেও কৈছোঁ, এই জাষ্ট অলপ আগতে, যে চিপয় মিউটিনি যেতিয়া হৈ গৈছিলে, চিপয় মিউটিনিটো ব্ৰিটিছে বহুত ভয় খাই গৈছিলে, যে যেনেকুৱা এটা যাতে আকৌ নহয়। তো সেইকাৰণে তেওঁলোকে বহুত ষ্টেপছ লৈছিলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনটো চেঞ্জ কৰিবলৈ, চ' ডেট এনেকুৱা এটা আকৌ যাতে নহয়। আৰু সেইটো কাৰণে এই পাৰ্টিশ্যন অফ বেংগলটো এটা প্ৰচেছৰ এইটো এটা পাৰ্ট আছিলে, যে আমি যদি বেংগলখন পাৰ্টিশ্যন
কৰি দিওঁ এনেকুৱা এটা আকৌ নহয় মানে ঠিক আছে After the discussion between the government of England and India, the decision was taken to disjoin a vast area of East India from Bengal. So, East Bengalor পৰা East India এটা part আমি ভাগ কৰিবলৈ আমি এইটো decision ললো ঠিক আছে এতিয়া ভাগ কৰা আগতে আমাৰ অসমখন তেতিয়ালৈকে নাছিলে মানে বুজিছানে ইয়া যে ক'লে যে ভাগ কৰিছোঁ ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল কৰিছে আৰু অসম প্ৰভিন্সখন লগ লগাই দিছে ক'লো নাই প্ৰথমতে আমি স্লাইডত কৈছিলোঁ বাই এডজইনিং আছাম উইথ ইষ্ট বেংগল তেতিয়ালৈকে আছামখন নাছিলে বুজিছানে এতিয়া আমি আছামখন আমি ক্ৰিয়েট কৰিম এইটো আইডিয়া লৈ পেলাই যে আমি ভাগ কৰিলোঁ ইষ্ট বেংগলটো বেংগলৰ পৰা ভাগ কৰিলোঁ তো ইষ্ট বেংগলখনটো সৰু হৈ গ'ল এতিয়া সেইকাৰণে অসমখন আমি এতিয়া ইনক্লুড কৰিম অসম কিন্তু নাছিলে এতিয়া আমি অসমখন ইন্ট্ৰডিউচ কৰিছোঁ চোৱা Keeping this view in mind on 7 February, এই চাবা যে য়েল্ল' কৰি দিছোঁ এইবোৰ অলপ তোমালোকে মনত ৰাখিবা এই 7 February 1874 বা চিপয় মিউটিনি কেতিয়া হৈছিলে মই সেইকাৰণে হাইলাইট কৰি দিছোঁ চ' তোমালোকে এইকেইটা হাইলাইটেড হৈ থাকে এই পইণ্টকেইটা ঠিক আছে তো কিপিং দিছ ভিউ ইন মাইণ্ড অন 7 February 1874 দ্য ষ্টেট অফ আছাম ৱাজ ক্ৰিয়েটেড তো অসম ষ্টেটখন কেতিয়া ক্ৰিয়েট কৰা হৈছিলে 7 Feb 1874 তো 1870 এইটো মনত ৰাখিবা তোমালোকে যে 1874 7 February আমাৰ অসম যিখন ষ্টেট আছিল সেইখন আমাৰ ক্ৰিয়েট কৰা হৈছিলে ঠিক আছে এতিয়া কেনেকৈ কি তাতে ইনক্লুড কৰা হৈছিলে চোৱা গোটেই মেপখন ধুনীয়াকৈ তোমালোক বুজাই দিম was created by including 6 districts from the Brahmaputra Valley. তো Brahmaputra Valley 6খন district আমি ইয়াত ইনক্লুড কৰিছোঁ কি গোৱালপাৰা ক'ত আছে গোৱালপাৰা হোৱাৰ ইজ গোৱালপাৰা এইখন গোৱালপাৰা কামৰূপ ক'ত আছে কামৰূপ নগাঁও ক'ত আছে নগাঁও নামবোৰ অলপ বেলেগ বেলেগ আছে নগং তো সেইটো সময়ত তেনেকুৱা নাম কোৱা হৈছিলে দৰং দৰং ক'ত আছে হোৱাৰ ইজ দৰং হিয়াৰ ইজ দৰং লখিমপুৰ দেখিছানে শিৱসাগৰ তো এইখন এই 1 2 3 ছখন তোমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ এই ছখন ডিষ্ট্ৰিক্ট ল'লে লগতে কি ল'লে চোৱা খাচিয়া জয়ন্তীয়া হিলছ ঠিক আছে তো খাচিয়া জয়ন্তীয়া হিলছ নাগা হিলছ ঠিক আছে নাগা হিলছ গাৰো পাহাৰ গাৰো হিলছ কাছাৰ এণ্ড শ্ৰীহাটা এইখিনি তো এই গোটেইখিনি তোমালোকৰ মিলাই পেলাই আমাৰ কি হ'ল অসম নামৰ ষ্টেট এখন ক্ৰিয়েট হৈ গ'ল ঠিক আছে অ'কে নেক্সট চোৱা এতিয়া আমাৰ অসমখন যেতিয়া ক্ৰিয়েট হৈ গ'ল তো তেওঁলোকৰ সেই অসমখনৰ কোনোবাজনটো হেড ৰাখিব লাগিব হয় নাই হেড ৰাখিব লাগিব তো সেইজন কোন আছিলে দ্য পোষ্ট অফ চিফ কমিশ্যনাৰ ৱাজ ক্ৰিয়েটেড ফৰ দিছ নিউ ষ্টেট এণ্ড কৰ্ণেল R.H. কেটিংছ ৱাজ গিভেন দ্য চাৰ্জ অফ দ্য ষ্টেট তো এইজন হৈছে কৰ্ণেল R.H. কেটিংছ তো কৰ্ণেল R.H. কেটিংছক কি বনাই দিলে চিফ কমিশ্যনাৰ অফ আছাম তো নতুনকৈ আমি এখন ষ্টেট ক্ৰিয়েট কৰিলোঁ তো অভিয়াছলি সেই ষ্টেটখন ৰুল কৰিবলৈ এজনটো মেইন কোনোবা মানুহ বছ এজন ৰাখিব লাগিব সেই বছজনৰ নাম আছিলে কৰ্ণেল R.H. কেটিংছ অ'কে According to some historians, it was the first step in the process of partition of Bengal. দেখিছানে তো অসম ষ্টেটখন প্ৰথমতে ক্ৰিয়েট কৰি লৈছে তাহাঁতি ক্ৰিয়েট কৰি পেলাই তেওঁলোকে কি কৰিব বেংগলখনটো ভাগ কৰিব অসমখন ইষ্ট বেংগলৰ লগত জইন কৰিব তো এইটো এটা পাৰ্ট হয় কিন্তু মানুহখিনিক গম পাবলৈ দিয়া নাই মানুহখিনিক কৈছে যে আমি এখন ষ্টেট এখনহে ক্ৰিয়েট কৰিছোঁ জাষ্ট নাম দিছোঁ আছাম আৰু এইখিনি তাত সোমাই থাকিব ষ্টেটখনত বুজি পাইছেনে লাহে লাহে তেওঁলোকে বহুত ক্লেভাৰ আছিলে মানে বহুত ঠিক আছে In the process of this partition, 2 British officers helped Lord Curzon. তো এই partition কৰিবলৈ দুজন মানুহে হেল্প কৰিছিলে দুজন মেইন মানুহৰ ৰোল আছিলে ঠিক আছে who helped Lord Curzon ঠিক আছে the viceroy of India ঠিক আছে তো one was Andrew Fraser এইজন হৈছে Andrew Fraser আৰু ইজন হৈছে তোমাৰ বেমফেল্ডি ফুলাৰ তো ফ্ৰেজাৰ আৰু ফুলাৰে হেল্প কৰিছিলে ফ্ৰেজাৰ আৰু ফুলাৰ কোন আছিলে ফ্ৰেজাৰ আছিলে মধ্যপ্ৰদেশৰ চিফ কমিশ্যনাৰ আৰু ফুলাৰ আছিলে অসমৰ চিফ কমিশ্যনাৰ আৰু এইমাত্ৰ ছাৰটো কৈছিলে কৰ্ণেল R.H. কেটিংছে কমিশ্যনাৰ আছিলে আছামৰ ডাউট আহিব পাৰে তোমালোকৰ ঠিক আছে সেইটো কেলে চোৱা যেতিয়া প্ৰথম অসম ষ্টেটখন ক্ৰিয়েট কৰিছিলে সেইটো সময়ত কৰ্ণেল R.H. কেটিংছ আছিলে তোমাৰ চিফ কমিশ্যনাৰ কিন্তু তাৰপিছত উইথ টাইম লগালগতো পাৰ্টিশ্যন হোৱা নাই ন 1874তে এইটো ক্ৰিয়েট হৈছিলে হয় নাই তো তাৰপিছত চেঞ্জ হ'ল কোনোবা বেলেগ এপইণ্ট হ'ল তেওঁৰ ৰিটায়াৰমেণ্টত গ'ল হয়তো তেওঁক বেলেগ জেগাৰ চিফ কমিশ্যনাৰ বনালে যেনেকৈ আমাৰ ইণ্ডিয়াৰ গভৰ্ণৰবোৰ চেঞ্জ হৈ থাকে আজি যিজন আমাৰ অসমৰ গভৰ্ণৰ কাইলৈ মধ্যপ্ৰদেশৰ গভৰ্ণৰ হ'বগৈ কাইলৈ তোমাৰ মধ্যপ্ৰদেশৰ হ'লে বেলেগ জেগাত হৈ যাবগৈ তো
কিপ অন চেঞ্জিং মানে তো তেনেকৈ হ'ল চ' ষ্টাৰ্টিঙত কৰ্নেল আৰ এছ কেটিংছে আছিলে কিন্তু এতিয়া যিটো সময়ত মানে তোমাৰ এই পাৰ্টিশ্যন কৰিবলৈ হেল্প কৰিছিল লৰ্ড কাৰ্জন দুজন অফিচিয়েল আছিলে এজন আছিলে ফ্ৰেজাৰ তেওঁ আছিলে মধ্যপ্ৰদেশৰ চিফ কমিশ্যনাৰ আৰু এজন হৈছে ফুলাৰ তেওঁ অসমৰ সেইটো টাইমত যিটো টাইমত পাৰ্টিশ্যন হৈছিলে সেই টাইমত কোন হৈছিলে ফুলাৰ আছিলে চিফ কমিশ্যনাৰ অফ আছাম তো সেইটো ক্লিয়াৰ তো কনফিউজ নহ'বা মানে ছাৰ এইমাত্ৰ নামটো এইটো আছিলে এতিয়া কেনেকৈ হৈ গ'ল তো সেইবোৰে কথা তোমালোকৰ কিতাপত পঢ়িলে বুজি নাপায় কনফিউজ হৈ যায় যে এইটো কি হৈছে ছাৰ এই দুটা নাম কেনেকৈ হ'ল তো সেইটো কথা মানে বুজিলা অ'কে চ' In 1901, Fraser gave a proposal to Lord Curzon to change the geographical boundary of Madhya Pradesh and Bengal. তো কি হ'ল 1901ত আমাৰ ফ্ৰেজাৰে কি কৰিলে যিজন ফ্ৰেজাৰে মাত্ৰ পঢ়িলোঁ তেওঁ এটা লৰ্ড কাৰ্জনক প্ৰপ'জেল দিলে যে আমি এই মধ্যপ্ৰদেশ আৰু বেংগলৰ কি কৰিম যিটো বাউণ্ডেৰী আছে সেইটো চেঞ্জ কৰিম ঠিক আছে তো ফ্ৰেজাৰে কিবা এটা কথা ক'লে কি ক'লে চোৱা ফ্ৰেজাৰে ক'লে যে বেংগলৰ পপুলেশ্যনটো সেইটো টাইমত বহুত বেছি হৈছে 7.8 crores হৈ আছে at that time and he proposed to disjoin Odisha and Sambalpur from Bengal and to annex to Madhya Pradesh তো এইখিনি অকণমান তোমালোক কমপ্লিকেটেড লাগিব পাৰে যে ছাৰ কি কৰি আছে একচুৱেলি ঠিক আছে তো চোৱা কি কৰিছে তেওঁলোকে তো সেইটো সময়ত বেংগল প্ৰভিন্সখন বহুত ডাঙৰ আছিলে বেংগল প্ৰভিন্সৰ লগত তোমালোকৰ উৰিষ্যা আৰু সম্বলপুৰ যিটো জেগা আছে সেইটো তোমাৰ বেংগলতে লাগি আছিলে ঠিক আছে মানে উৰিষ্যা আৰু বিহাৰ যিটো মেইনলি তো উৰিষ্যা আৰু বিহাৰো তোমাৰ লাগি আছিলে ক'ত বেংগলৰ তো সেই বিহাৰৰ যিটো সম্বলপুৰ এৰিয়া তো সেই উৰিষ্যা আৰু সম্বলপুৰ জেগাটো বেংগলৰ পৰা অঁতৰাই আনি মধ্যপ্ৰদেশত জইন কৰি দিম বুলি ক'লে আল্টিমেটলি সেইটোৱে কথা ডিছকাছ কৰা হ'ল বুজি পালানে তো তোমালোকে ইয়াত চাব পাৰা মই তোমালোকক জুম কৰি দেখাম দেই অ'কে এইটো মই কেনেকৈ দেখুৱাম অ'কে এইটো চোৱা দেখিছানে সম্বলপুৰ আৰু এইটো উৰিষ্যা চোৱা তো এই সম্বলপুৰ আৰু উৰিষ্যা আগতে বেংগলত সোমাইছিলে আৰু এইফালে তোমালোকে যে দেখিছা চেণ্ট্ৰেল প্ৰভিন্স বুলি দেখিছা এই জেগাটো এই চেণ্ট্ৰেল প্ৰভিন্স বুলি এই জেগাটো চেণ্ট্ৰেল প্ৰভিন্স এইটো মধ্যপ্ৰদেশ তো সেই মধ্যপ্ৰদেশৰ লগত এই সম্বলপুৰ আৰু উৰিষ্যাটো বেংগলৰ লগত যিখন লাগি আছিলে সেইটো বেংগলৰ লগত লাগি আছিলে কোনটো এই সম্বলপুৰ এৰিয়াটো আৰু এই উৰিষ্যা এৰিয়াটো তো সম্বলপুৰ আৰু উৰিষ্যা এই জেগাটো লাগি আছিলে বেংগলৰ লগত ঠিক আছে তো সেই দুটা বস্তু বেংগলৰ পৰা অঁতৰাই আনি এই উৰিষ্যা আৰু সম্বলপুৰ এইটো হৈছে চেণ্ট্ৰেল প্ৰভিন্স মানে মধ্যপ্ৰদেশ এই মধ্যপ্ৰদেশৰ লগত এই পাৰ্টটো জইন কৰি দিম বুলি কৈছে তেতিয়া কি হ'ব এই বেংগলখন সৰু হৈ যাব আল্টিমেটলি বেংগলৰ পপুলেশ্যন বহুত 7.8 CR বুলি কৈছে ইমান ডাঙৰ পপুলেশ্যন তো সেইটো কাৰণে আমি এই টাইমটোত আমি কি কৰিব লাগে যে উৰিষ্যা আৰু সম্বলপুৰক অঁতৰাই আনিব লাগে ক'ৰ পৰা বেংগলৰ পৰা আৰু ক'ত জইন কৰিব লাগে মধ্যপ্ৰদেশ তো সেইটো এটা পাৰ্টিশ্যনৰ পাৰ্ট টাইপে হ'ল এট দ্য ছেইম টাইম ফুলাৰে আৰু এটা কথা ক'লে যে অলছ' প্ৰপ'জ টু এনেক্স চট্টগ্ৰাম টু আছাম চট্টগ্ৰাম মানে এইফালে আছিলে যিটো আমাৰ বাংলাদেশৰ চট্টগ্ৰাম তো বাংলাদেশৰ চট্টগ্ৰামটো আমি অসমৰ লগত জইন কৰি দিওঁ কেলৈ জইন কৰি দিওঁ বিকজ সেইটো আমাৰ অসমত টিৰ বহুত ডাঙৰ এতিয়াও ইনফেক্ট আছে যে টিৰ বিজনেছটো তো টিৰ বিজনেছটো এক্সপাণ্ড কৰিবলৈ আমি চট্টগ্ৰামটো অসমৰ লগত আমি কানেক্ট কৰি দিওঁ এই কথাখিনি বস্তুখিনি তোমালোকে চাবা কমপ্লিকেটেড নহয় খালি বস্তুটো বুজি পাব লাগিব যে মুঠতে বেংগলখন বহুত ডাঙৰ বেংগলখনৰ কিছুমান পাৰ্ট যেনেকৈ আমি উৰিষ্যা আৰু সম্বলপুৰ লৈ আনি পেলাই মধ্যপ্ৰদেশৰ লগত জইন কৰি দিওঁ আৰু অসমৰ লগত আমি চট্টগ্ৰামটো যিটো বাংলাদেশ তেতিয়াতো বাংলাদেশ নাছিলে তো সেইটো জইন কৰি দিওঁ ঠিক আছে সেইটো কথা আছিল লৰ্ড কাৰ্জনে কি কৰিলে দুটা প্ৰপ'জেল ভালকৈ পঢ়িলে চালে আৰু চাই পেলাই তেওঁলোকে ক'লে যে ঠিক আছে এইটো প্ৰেগমেটিক হয় প্ৰেক্টিকেল কথাই কৈছা তোমালোকে আৰু সি ডিজায়াৰ এক্সপ্ৰেছ কৰিলে যে ঠিক আছে লেটছ ইমপ্লিমেণ্ট দিছ এইটো এটা ডিজায়াৰ এক্সপ্ৰেছ কৰিলে বুজি পালা চ' এইকণলৈকে তোমালোকৰ আছে বেকগ্ৰাউণ্ড অফ পাৰ্টিশ্যন তো নেক্সট আমি ভালকৈ পঢ়িম যে পাৰ্টিশ্যন বেংগল কেনেকৈ হ'ল কি হ'ল বহুত বস্তু বাকী আছে পঢ়িবলৈ তো তোমালোকে কোৱা কেনেকুৱা পালা পঢ়ি ভিডিঅ'টো ফাৰ্ষ্ট লেকচাৰটো কেনেকুৱা পাইছা ক'বা কমেণ্টছ দিবা ভিডিঅ'টো চাবা আৰু প্লিজ শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ ঠিক আছে তো এইটোৱে মোৰ কাৰণে ভাল লাগিব যে তোমালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পোৱা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো নেক্সট মই আৰু এই চেপ্টাৰটো কণ্টিনিউ কৰিম ভিডিঅ' লৈ আহিম তো এনেকৈ আমি পঢ়ি যাম তো টিল দেন ভালকৈ পঢ়ি যোৱা অল দ্য বেষ্ট এণ্ড কিপ কমেণ্টিং আৰু কিবা যদি বুজি পোৱা নাই কমেণ্টছতে দিবা ঠিক আছে অ'কে টিল দেন বাই